Chief Minister of Assam, Himanta Biswa Sarma, on Wednesday held a press conference and updated about the flood situation in the state. He said 84 revenue circles and 2,208 villages have been affected by flood across the state. While over 11 lakh people were impacted, 40 embankments have been damaged since May and 922 roads were also damaged. In the past 24 hours, 4 deaths were reported. The Chief Minister said the Cabinet has decided to compensate for the losses by August 15th and will try to rebuild damaged infrastructures by March next year. Meanwhile, the government has also signed an MOU with Tata Trust to run and build a cancer hospital. আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে বিতংভাৱে আলোচনা হয়। চিটা ৰাজচক্ৰ আৰু বৰ্তমানলৈকে আমাৰ হাতত পোৱা পৰিসংখ্যা অনুসৰি 2208খন গাঁও আমাৰ বানপানীয়ে এফেক্ট কৰিছে যোৱা কালি নিশালৈকে যেটো বাতৰি আৰু 11,34,446 জন গৰাকী জনসংখ্যাক এই ফ্লাডে বা এই বানপানীয়ে চুই গৈছে। যদি আমি ক্ষয়ক্ষতিৰ পৰিমাণলৈকে চাব যাওঁ তেতিয়া হলে ফাৰ্স্ট ৱেভ সেকেন্ড ৱেভ এই ধৰণে আমি ক্ষয়ক্ষতিৰ এটা বিশদ হিসাব উলিয়াব লাগিব আৰু সেইভাবে আমি ইতিমধ্যে জিলা উপায়ুক্তসকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ ক্ষয়ক্ষতিৰ বিতং তথ্য সংগ্ৰহ কৰাৰ বাবে যুদ্ধকালীন গতিত সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছো। ক্ষয়ক্ষতিৰ পৰা যদি চাব যাওঁ জল সম্পদ আৰু আন গোটেই কেইটা বিভাগৰ আমি যদি এটা কিউমুলেটিভ ডেটা চাওঁ তেতিয়ালে এইবাৰ 40টা মথাউৰি এই ঘটনাত বা এই বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে। পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। 52খন দলং এই বানপানীত ভাঙি পৰিছে। 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে। এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিঙত এজন লোকৰ মৃত্যু হৈছে। আজিও ডিব্ৰুগড়ত এটা, দৰঙত দুটা, বিশ্বনাথত এটা আৰু গোলাঘাটত এটা মৃত্যুৰ বাতৰি আমালৈকে আহিছে। বানপানীৰ সময়ত NDRFৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে। SDRFেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত